আজি দুপৰীয়া সাজত মইনো কি বনালোঁ আহকচোন চাই। এইফালে মুগৰ দাইল কেইটামান অকণমান সময় ভাজি লৈছোঁ, ভালদৰে ধুই কুকাৰত বহাই দিলোঁ। জোখমতে পানী, সোৱাদ অনুযায়ী নিমখ দি ঢাকনিখন লগাই 4-5টামান চিটি মাৰি লৈছোঁ। আনফালে কেৰাহীত তেল গৰম হৈ আছিল, গোটা জিৰা, শুকান জলকীয়া, তেজপাত, জোখমতে হালধি দি দাইলখনতো চাম্বাৰ দি দিলোঁ। ধুনীয়াকৈ উতলি থাকোঁতে অকণমান ধনিয়া পাত দিছোঁ। মোৰ দাইল হৈ গ'ল। আনফালে আকৌ কেৰাহীত মাছৰ মূৰ কেইটামান ভাজি লৈছোঁ। এইফালে মই আকৌ মুড়ি ঘণ্টা বনাম। কিহেৰে বনাম দেখুৱাই আছোঁ। এয়া মছলা গোটেইখিনি ভাজি লৈছোঁ। তাত পিঁয়াজ, আদা, নহৰু, বিলাহী, ধনিয়া গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি গোটেইখিনি দি অকণমান সময় ভাজি আলু দিলোঁ আৰু জহা চাউল কেইটামান দি দিছোঁ। এইখিনি অকণমান সময় ভাজি লৈছোঁ। পানী দি ধুনীয়াকৈ উতলিব ধৰোঁতে মাছখিনি দিলোঁ। এয়া মোৰ মাছৰ মুড়ি ঘণ্টা হৈ গ'ল। অকণমান ওপৰত কেঁচা ধনিয়া পাত দিছোঁ। আনফালে আকৌ তেল গৰম হৈ আছিল, তাতে গোটা জিৰা, শুকান জলকীয়া দি জোখমতে হালধি দি কাচকলখিনিও ভাজি ল'লোঁ। জোখমতে নিমখ দি এইখিনিও মোৰ কাচকল ভজা প্ৰায় হৈয়ে যাব। অলপ সময় থকাৰ পিছত আকৌ সেইখন কেৰাহীতে তেল গৰম কৰি তাতে অকণমান বেঙেনা ভাজি লৈছোঁ। আজি দুপৰীয়া সাজটো এনেকৈয়ে আছিল। ধন্যবাদ।